তেওঁলোকে জলকীয়া খেতি কৰিছে মালচিং পেপাৰ পাৰি দিছে তেওঁলোকে আমি সাধাৰণতে এতিয়া ইয়াত আৰু 1.5 লাখ মান টকা খৰচা আছে এতিয়া মোটামুটি আমাৰ 3.5 লাখ মান খৰচা হৈ আছে আমাৰ ইয়াৰ কৃষকসকলে তেনেকুৱা মালচিং পেপাৰ এনেকৈ পাৰি দিয়া আমি নতুনকৈ ইয়াত দেখিছোঁ মালচিং পেপাৰ পাৰি দিলে এনেই কেনেকুৱা কি দিশত মানে লাভ হয় এইটো আমাৰ ভূটানো গৈছিলে মোৰ বন্ধু এজনে ভূটান পঠাইছিলে নমস্কাৰ দৰ্শকসকল মই পংকজ খনকৰ আপোনালোকে চাই আছে কৃষি জাগৰণ অসম দৰ্শকসকল আজি মই উপস্থিত আছোঁ ধেমাজি জিলাৰ নিলখ বালিজনত আৰু পূৰ্বাঞ্চল কৃষি ফাৰ্মে কৰা জলকীয়া খেতিত তেওঁলোকে 12 বিঘা মাটিত ভোট জলকীয়া খেতি কৰিছে আৰু আমি এই ভিডিঅ'টোত আপোনালোকক ভোট জলকীয়া কেনেকৈ খেতি কৰা হয় আৰু ভোট জলকীয়া খেতি কৰি কিদৰে লাভান্বিত হ'ব পাৰি এই বিষয়ে আমি এই ভিডিঅ'টোত কথা পাতিম আৰু এই অনুপাত আমাক সবিশেষ জনাব কৃষক নিতুল শইকীয়াই তেওঁ এই গোটেই কৃষি মাহখন তেওঁ নেতৃত্বতে 3জন কৃষকে ইয়াত ভোট জলকীয়া খেতি আৰম্ভ কৰিছে আমাৰ কেমেৰা পাৰ্চন দীপাংকৰ গগৈয়ে আপোনালোকক এই গোটেই সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিব দীপাংকৰ মই অনুৰোধ জনাইছোঁ এই পৰিৱেশটো দেখাবৰ কাৰণে তেওঁলোকে কিমান বিঘা মাটিত ইয়াত মালচিং পেপাৰ পাৰি দিছে তেওঁলোকে নমস্কাৰ ভাল লাগিছে আপোনালোকৰ ভোট জলকীয়া খেতি হয় কিমান বিঘা মাটিত কৰিছে বৰ্তমান 12 বিঘা মাটিত আছে ভোট জলকীয়া আপুনি অকলে কৰিছেনে মোৰ লগতে আৰু আছে দুজন হয় দুজনৰ এনেকৈ 3জন মালচিং পেপাৰ পাৰি দিছে ন হয় মালচিং পেপাৰ পাৰিলে এনেই কেনেকুৱা কি দিশত মানে লাভ হয় এই বিষয়ে আমাক কওঁ অকণ মালচিংটো পাৰিলে প্ৰথমতে তোমাৰ হেৰি হয় এইটো তোমাৰ বন বাদটো এইটো নিয়ন্ত্ৰণ হয় প্ৰথমতে দ্বিতীয়তে তোমাৰ হেৰি হয় মাটিটো ধৰি লোৱা যিটো তোমাৰ জেকটো ধৰি ৰখায় আৰু দ্বিতীয়তে যিখিনি ফাংগাছৰ বেমাৰ হয় মানে ফাংগাছ বেমাৰখিনিৰ পৰা অকণমান ৰক্ষা কৰে আৰু মানে অপতৃণবিলাক হয়তো অপতৃণবোৰ নহয় ইয়াত ৰাখি দিলে ন হয় এতিয়া তুমি দেখিছা এইখিনি ধৰি লোৱা ফুল খোৱা আছে এইখিনি অপতৃণ নাই কিন্তু ইয়াত কেনেকৈ কৰিছে তুমি চোৱা সেইটো আপোনালোকে দেখিবলৈ পাইছে আপুনি ভোট জলকীয়া খেতিৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে ভোট জলকীয়া খেতিৰ লগত প্ৰায় এতিয়া 6 বছৰমান হৈছে 6 বছৰ অভিজ্ঞতা বহুত হৈ গৈছে চাগে হয় অভিজ্ঞতা ইমান নহয় মানুহৰ জীৱনটোত শিকিনো ক'ত শেষ হ'ব হয় শিকি আছোঁ বুলি ধৰিব লাগিব তাৰপৰা ইভাগেতো মোৰ পৰা 11 বছৰ আছে খেতি কৰি থাকোঁ খেতি কৰি ভোট জলকীয়া খেতিটো আপোনাৰ মনলৈ কেনেকৈ আহিলে ভোট জলকীয়া খেতিটো ইয়াতে মানে মোক এজনে ক'লে যে তুমি মই তেতিয়া আগতে লাই খেতি বা অন্যান্য উদ্যান শস্যৰ খেতিবোৰ কৰোঁ আলু কৰোঁ আৰু এতিয়া এজনে ক'লে যে তুমি ভোট জলকীয়া ৰোৱা মই এজোপা ভোট জলকীয়াত ইমান পইচা পালোঁ এতিয়া মই ভাবিলোঁ হয় এইটো যদি কনচেপ্টটো মোৰ সোমাই গ'ল মোক তেতিয়া তাৰপৰা সোমোৱাৰ পিছৰ পৰা তেতিয়াবা আৰম্ভ কৰিলোঁ তাৰপৰা লগতে আমাৰ গাঁৱতো এজনে কামটো আৰম্ভ কৰিলে আমাৰ ভগাঠালৈ তেখেতেও কৰিছিলে তেতিয়া তেনেকৈ কৰি মানে খেতিটো আৰম্ভ কৰিলোঁ কোনো কৃষকে যদি এবিঘা ভোট জলকীয়া খেতি কৰিবলৈ হয় বা ভোট জলকীয়া খেতি আৰম্ভ কৰিবলৈ হয় তেওঁ প্ৰথম পৰ্যায়ত কামখিনি কেনেকুৱা হ'ব এইটো প্ৰথম পৰ্যায়ত কি হ'ব মানে মাটিডোখৰত প্ৰচুৰ পৰিমাণে জৈৱিক সাৰটো দিব লাগে কিন্তু ইয়াত ভোট জলকীয়াটো ৰাসায়নিক সাৰ পৰাপক্ষত নিদিলে ভাল হয় কিন্তু হ'লেও যদি মাটিটো অলপ হেৰি হয় মানে কম সাৰুৱা গতিকে অলপ চলপ দিব পাৰে কিন্তু নিদিলে বেছি ভাল হয় পৰাপক্ষত জৈৱিক সাৰ জৈৱিকভাৱে কৰিব লাগে হয় প্ৰথমতে মাটি চহোৱাৰ পৰা হাৰ্ভেষ্টিঙলৈ অকণমান কওক প্ৰথমতে কি হ'ল মাটিটো যিহেতু এই বেড বনাবলগীয়া হয় মানে বেডৰ ভিতৰত যেতিয়া মাটিটো সোমাই যায় ইয়াকতো তোমাৰ পিছত আৰু গুড়ি কৰা হেৰি নাই ছিষ্টেম নাই সেইকাৰণে প্ৰথমতে মাটিটো পূৰা চাহ কৰিব লাগে চাহ কৰি এনেকৈ বেড বনাব লাগে বা এইটো এনেকুৱা হয় মানে মাটি অনুযায়ী আমি এতিয়া ইয়াত 3 ফুট দিছোঁ হেৰিটো এটা লাইনৰ পৰা এটা লাইনৰ পৰা 3 ফুট দিছোঁ আৰু এটা পুলিৰ পৰা এটা পুলি ত্ৰিভুজ আকাৰ দিছে এটা আপোনালোকে আমাৰ কেমেৰা পাৰ্চন দীপাংকৰ দেখাব এনেকৈ পুলিটো ত্ৰিভুজ আকাৰ দিছে এই ত্ৰিভুজ আকাৰ দিয়া কাৰণটো কি হয় মানে এজোপা সিফালে আহিব এনেকুৱা হ'ব চিষ্টেম বা গছবিলাক পাতবিলাক লাগি নাযায় মানে গছবোৰ ডাঙৰ হ'বলৈ আৰু কিবা কাৰণ আছে নাজানো কিন্তু মই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা এনেকৈ শিকিছোঁ কিন্তু এনেকৈ কৰিছোঁ ইয়াৰ বেলেগ কাৰণত থাকিবও পাৰে কিন্তু মোৰ মতে কি মানে এইফালে খালী আছে ইফালে গুচি যাব এনেকৈ এনেই আপোনাৰ ইয়াত আছে আপোনাৰ 8 বিঘা মাটিত আপোনাৰ আছে 8 বিঘা মাটিত পুলি লগোৱাৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে
বা ছিঙিব পৰালৈকে কিমানমান টকা খৰচ হয়? এতিয়া ইয়াতে আৰু 1.5 লাখমান টকা খৰচা আছে। এতিয়া মোটামুটি আমাৰ 3.5 লাখমান খৰচা হৈ আছে, মানে আলু আৰু এই ভোট জলকীয়া ধৰি এনেকৈ। আৰু এইকেইটা বাৰী এক্সট্ৰা কৈছোঁ, মই অকল 8 বিঘাটো কথা কৈছোঁ। আৰু আছে বাৰী, সেইটো কথা মই কোৱা নাই। আপোনাৰ পুলিবিলাক ক'ৰ পৰা আনিছিলে এই বিষয়ে অকণমান কওক। এইটো পুলিটো ময়ো ৰখাওঁ কঠীয়া, আৰু যদি মোৰ কম হয় মানে তেনেকৈ নাগালেণ্ড, তাৰপৰা হাফলং, এইটো মাহুৰ এনেকৈ জেগা আছে, তাৰপৰা আমি জলকীয়াটো কালেকশ্যন কৰোঁ। জলকীয়াটো কালেকশ্যন কৰি মানে বিশেষ পদ্ধতিয়ে মানে গুটিটো উলিয়াই আমি তাক শোধন কৰি ট্ৰাকৰ তাৰপৰা এনেকৈ শোধন কৰি গুটিটো আমি এই পুলিটো বনাওঁ। আপুনি যিহেতু আজি 6 বছৰ বা 7 বছৰ হ'ল আপোনাৰ ভোট জলকীয়া খেতি কৰি অহা, মানে লাভ কেনেকুৱা হয়? লাভ আপুনি ধৰি লওক এতিয়া আপুনি ক'লে বহুত লাখ টকা আজি বৰ্তমানলৈকে খৰচ হ'ল। হয় হয়। আৰু লাভটো কেনেকুৱা হয়? লাভটো হয় বাৰু, ইয়াতে বতৰৰ কথাও নুই কৰিব নোৱাৰি। বতৰৰ কথাও আছে, মানে প্ৰাকৃতিক পৰিৱেশৰ কথা। ইয়াতে মানে কি হয়, এনেই মানে যেনে তেনে কৰিলেও তেখেতৰ মানে বেলেগ খেতিতকৈ। তাৰপিছতে আপুনি এতিয়া ভোট জলকীয়া খেতি কৰি আছে, ভোট জলকীয়াসমূহ বিক্ৰী কৰে ক'ত, আৰু বজাৰখনৰ বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। ইয়াতে ভোট জলকীয়া আমাৰ ইয়াতো বিক্ৰী হয়, আমাৰ উত্তৰ ইয়াতে আমাৰ কম বিক্ৰী হয়। তোমাৰ অৰুণাচল, তাৰপৰা মণিপুৰ, নাগালেণ্ড সেইবোৰ জেগাত বেছি বিক্ৰী হয়। এতিয়া এই বছৰতো আমাৰ ভূটানো গৈছিলে, মোৰ বন্ধু এজনে ভূটান পঠাইছিলে। তাৰপিছত তোমাৰ মানে কথাটো এনেকুৱা, তেহেঁতৰ তাত যেতিয়া তোমাৰ নাগালেণ্ডত যেতিয়া জলকীয়া নোহোৱা হয় তেতিয়া আমাৰ ইয়াত ওলায়, আমাৰ যেতিয়া নোহোৱা হয় তাত ওলায় আমাৰ প্ৰয়োজন। তেনেকৈ চলি থাকে মানে বস্তু। আমাৰ যুৱক যুৱতীসকল ভোট জলকীয়া খেতিৰে কিদৰে লাভান্বিত, এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। ভোট জলকীয়া খেতিয়ে যথেষ্ট লাভান্বিত হ'ব, মানে যিহেতু অন্য খেতিতকৈ এই খেতিটোত যদি মালচিং পোৱাৰ কষ্টও কম হয়, আৰু অৰ্গেনিকভাৱে কৰিলেতো ইয়াত একেবাৰে কষ্ট নহয়, আৰু বজাৰো চাহিদা আছে ইয়াত অৰ্গেনিকভাৱে। কিন্তু মই যিসকল যুৱক যুৱতীয়ে ধৰি লওক এই খেতিটো কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ লগত পুলিও আছে, আৰু কেনেকৈ জৈৱিকভাৱে, এনেও 100%টো নোৱাৰে, ধৰি লওক 80%, 70% জৈৱিক হ'লেও মানে ধৰি লওক ভাল হয়, বেমাৰ আজাৰ কম হ'ব। মই জৈৱিক খেতি বা ৰাসায়নিকভাৱে কৰিলে কি সুবিধা হয়, আৰু জৈৱিকভাৱে কৰিলে কি সুবিধা হয়, এই বিষয়ে অকণমান কওক। অসুবিধাখিনি ইয়াতে মানে ৰাসায়নিক আৰু জৈৱিকৰ পাৰ্থক্যটো দেখাম। মই প্ৰথমতে গছজোপাল দেখাব লাগিব। এইজোপা যদি ৰাসায়নিক হোৱাহেঁতে পোনে পোনে বাঢ়ি যাব ওপৰলৈ, আৰু ইয়াত তোমাৰ তোমাৰ ডালটো পূৰা একদম চনকা হ'ব। ইয়াত আমি এতিয়া খুঁটি নামাৰিলেও চলি যাব আমাৰ এইটো। কিন্তু ৰাসায়নিক সাৰ দিয়াৰ লগে গছজোপা যথেষ্ট ওখ হৈ যাব, আৰু ফলো লাগিব। ফলৰ তাৰ মানে গুণগত মান নাথাকিব। ভোট জলকীয়া যিটো মানে ধৰি লওক প্ৰকৃত গুণ যদি সেই জলকীয়াজোপাত তোমাৰ যিটো মানে জাল হ'ব লাগে সেইটো হেৰাই যাব অলপমান, বা ইয়াত জলকীয়াজোপাত থোকা দি বান্ধিব লাগিব, বা ইমান মানে টাইট নহয়। এইজোপা এতিয়া বতাহ চতাহ আহিলেও মানে ইমান এটা প্ৰব্লেম নহয়, মানে ই হ'লেও আৰু ইমান ওখ হ'ব, আৰু ইয়াতকৈ বেছি নহয়, কিন্তু জোপোহা হ'ব। এতিয়া আমাৰ প্ৰতিজোপা গছ তেনেকুৱা হৈছে, কিন্তু কেমিকেলটো দিয়াৰ লগে লগে বহুত বেমাৰ আজাৰ আহিব, বহুত কেমিকেল মাৰিব লাগিব, তাৰ ফলত খৰচ-পাতি বাঢ়িব, তাৰপৰা মানুহো অসুবিধা হয়, মানে যিখিনি মেডিচিন পেষ্টিচাইড বা ইনচেক্টিচাইড মাৰিবলগীয়া হ'ব। আৰু দ্বিতীয়তে মাৰ্কেটত যেতিয়া উলিয়াই দিব, আজি মাল আমি গুৱাহাটী পঠাওঁ বা আমি ডিমাপুৰ পঠাওঁ, দুই এদিনতে ৰাস্তাতে এদিন চুপাৰ বেয়া হৈ যায়।